নমস্কাৰ বন্ধুসকল আমাৰ পুথিভঁৰাললৈ স্বাগতম জনাইছোঁ আৰম্ভ কৰিবলৈ লৈছোঁ অসম ইতিহাসৰ দ্বিতীয়টি খণ্ড আজিৰ এই খণ্ডটিত আমি আপোনালোকৰ সৈতে আলোচনা কৰিম বৰ্মন ডাইনেষ্টিৰ বিষয়ে আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমটো প্ৰশ্ন which dynasty marks the beginning of the political history of Assam and ending the mythological era অৰ্থাৎ অসমৰ যি ইতিহাস বা অসমৰ ঐতিহাসিক যুগৰ ইতিহাসৰ পৰা আৰম্ভ কৰি যিটো প্ৰথম ৰাজনৈতিক সাম্ৰাজ্য সেই সাম্ৰাজ্যটো কোনে প্ৰতিষ্ঠা কৰিছিলে আৰু এণ্ডিং অফ দ্য মাইথলজিকেল এৰা অৰ্থাৎ প্ৰাগৈতিহাসিক যুগ বা পৌৰাণিক যুগৰ শেষ কোনটো বংশত হৈছিলে অৰ্থাৎ অসম ইতিহাসৰ প্ৰথম ৰাজবংশটিৰ নাম কি আৰু অপশ্যন আমাৰ সন্মুখত চাৰিটা দেখা পাইছোঁ দানৱ ডাইনেষ্টি পালা ডাইনেষ্টি ভৌম ডাইনেষ্টি বৰ্মন ডাইনেষ্টি শুদ্ধ উত্তৰটো হৈছে বৰ্মন ডাইনেষ্টি অৰ্থাৎ অসমৰ ইতিহাস বৰ্মন ডাইনেষ্টিৰ পৰাই আৰম্ভ হৈছে আমি অলপ ডিছকাছ কৰিলোঁ এই ফাৰ্ষ্ট কুৱেশ্যনটোৰ বিষয়ে দ্য ফাউণ্ডাৰ এণ্ড দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি ৱাজ পুষ্য বৰ্মন অৰ্থাৎ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক বা বৰ্মন বংশৰ প্ৰথম ৰজা হৈছে পুষ্য বৰ্মন দ্য টাইম পিৰিয়ড অফ বৰ্মন ডাইনেষ্টি ৱাজ ফ্ৰম 350 to 650 AD অৰ্থাৎ 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱা আছিলে বৰ্মন ৰাজবংশৰ সময় বা বৰ্মন সাম্ৰাজ্যৰ সময় বৰ্মন কিংছ ট্ৰেচড দেয়াৰ অৰিজিন অৰ লিগেচি ফ্ৰম নৰকাসুৰ অৰ্থাৎ বৰ্মন বংশই যিসকল বৰ্মন ৰজা আছিলে সেই বৰ্মন ৰজাসকলে তেওঁলোকৰ লিগেচি বা তেওঁলোকৰ অৰিজিন মূল দাবী কৰে নৰকাসুৰৰ বংশৰ বুলি পুষ্য বৰ্মন ৱাজ a contemporary of Samudragupta of Gupta dynasty of Indian history মূল ভাৰতীয় ইতিহাসৰ যি আমি গুপ্ত সাম্ৰাজ্যৰ বিষয়ে পঢ়োঁ তাৰ যিগৰাকী বিখ্যাত ৰজা সমুদ্ৰগুপ্ত এই সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিলে পুষ্য বৰ্মন হি নেমড হিজ ছান এজ সমুদ্ৰ বৰ্মন আফটাৰ সমুদ্ৰগুপ্ত আৰু ইতিহাসৰ পাতত আমি পাইছোঁ যে সমুদ্ৰ বৰ্মন নামেৰে পুষ্য বৰ্মনে তেওঁৰ পুত্ৰৰ নাম ৰাখিছিলে সমুদ্ৰ বৰ্মন আৰু এই নামটি সমুদ্ৰগুপ্ত ৰজাৰ সন্মান জনাই ৰখা হৈছিলে আৰু সোঁহাতে যিখন আমি সৰু স্ক্ৰীন দেখা পাইছোঁ তাতে দেখা পাইছোঁ যে ক্ৰনলজিকেল অৰ্ডাৰত বৰ্মন ডাইনেষ্টিৰ বৰ্মন বংশৰ ৰজাসকলৰ নামসমূহ আছে প্ৰথম ৰজা আছিলে পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বালা বৰ্মন কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন নাৰায়ণ বৰ্মন মহাভূতি বৰ্মন চন্দ্ৰমুখ বৰ্মন স্থিত বৰ্মন সুস্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন আৰু বৰ্মন বংশৰ শেষৰ ৰজাজন হৈছে ভাস্কৰ বৰ্মন গতিকে চমুকৈ আমি বৰ্মন বংশৰ বিষয়ে গম পাইছোঁ আগবাঢ়িছোঁ দ্বিতীয়টো কুৱেশ্যনলৈ উইচ অফ দ্য ফলোয়িং প্ৰিন্সেছ অফ কামৰূপা কিংডম মেৰিড কিং মেঘবাহান অফ গণ্ড ডাইনেষ্টি অফ কাশ্মীৰ অৰ্থাৎ কাশ্মীৰৰ যিটো গণ্ড ডাইনেষ্টি আছে সেই ডাইনেষ্টিৰ মেঘবাহানৰ সৈতে অৰ্থাৎ কাশ্মীৰৰ ৰজা মেঘবাহানৰ সৈতে কামৰূপৰ কোনগৰাকী প্ৰিন্সেছ বা কোনগৰাকী ৰাজকুমাৰীক বিয়া দিয়া হৈছিলে চাৰিটা অপশ্যন আছে অমৃতপ্ৰভা গান্ধৰ্বতী নয়না দেৱী আৰু ভগৱতী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অমৃতপ্ৰভা অৰ্থাৎ কামৰূপৰ অমৃতপ্ৰভা ৰাজকুমাৰীক কাশ্মীৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিলে কুৱেশ্যনটো যদি আৰু অলপ বিতংভাৱে আলোচনা কৰোঁ বালা বৰ্মন গেভ হিজ ডটাৰ অমৃতপ্ৰভা ইন মেৰেজ টু মেঘবাহন অফ কাশ্মীৰ অৰ্থাৎ বৰ্মন ৰজা বালা বৰ্মনে কাশ্মীৰৰ মেঘবাহনলৈ নিজৰ কন্যা অমৃতপ্ৰভাক বিয়া দিছিল দিছ ইনচিডেণ্ট ইজ মেনশ্যনড ইন দ্য বুক ৰাজ তৰংগিনী বাই কালহান নামৰ এগৰাকী সাহিত্যিকৰ ৰাজ তৰংগিনী নামৰ গ্ৰন্থখনত এই ঘটনাটিৰ বিষয়ে উল্লেখ আছে অমৃতপ্ৰভা ইৰেক্টেড এ বিহাৰা ফৰ ফৰেইন ভিক্ষুকছ নন এজ অমৃত ভৱন কাশ্মীৰত অমৃতপ্ৰভাই যিসকল বাহিৰৰ ভিক্ষুক আছিলে তেখেতসকলৰ বাবে বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিলে আৰু যাৰ ভৱনটিৰ নাম আছিলে অমৃত ভৱন শ্বি টুক উইথ হাৰ এ টিবেটান বুদ্ধিষ্ট মাংক নেম ষ্টুনপা আৰু তেওঁ নিজৰ সৈতে এগৰাকী বুদ্ধিষ্ট মংক তিব্বতীয় বুদ্ধিষ্ট মংকক লৈ গৈছিলে বৌদ্ধ সন্যাসীক যাৰ নাম আছিলে ষ্টুনপা Question number 3. The Varman king performed Ashwamedha to prove
imperial sovereignty from Gupta empire গুপ্ত সাম্ৰাজ্যৰ পৰা নিজৰ স্বাধীনতা দাবী কৰি পেলাই যিগৰাকীয়ে অষ্টমেধ যজ্ঞ আয়োজন কৰিছিলে বৰ্মন ৰজা তেওঁৰ নাম কি আছিলে আৰু অপশ্যনত আমি দেখিছোঁ বালা বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন সমুদ্ৰ বৰ্মন আৰু শুদ্ধ উত্তৰটি হৈছে মহেন্দ্ৰ বৰ্মন অলপমান আলোচনা কৰিছোঁ যে মহেন্দ্ৰ বৰ্মন ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কামৰূপ টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ অৰ হৰ্চ ছেক্ৰিফাইচ ৰিচুৱেল অৰ্থাৎ কামৰূপৰ ৰজা প্ৰথম ৰজা যিগৰাকী অশ্বমেধ যজ্ঞ পাতিছিলে আৰু হৰ্চ ছেক্ৰিফাইচৰ জৰিয়তে মহেন্দ্ৰ বৰ্মন কুৱেশ্যন নম্বৰ 4 which of the Varman king was known as কুমাৰ ৰাজা যে তলত দিয়া কোনজন ৰজাক আমি কুমাৰ ৰজা বুলি জানো বালা বৰ্মন পুষ্য বৰ্মন ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন হয়তো বহুতেই জানে যে শুদ্ধ উত্তৰটি হৈছে ভাস্কৰ বৰ্মন যাক আমি কুমাৰ ৰজা বুলি জানো কুৱেশ্যন নম্বৰ 5 who was the last ruler of Varman dynasty যে বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি বালা বৰ্মন পুষ্য বৰ্মন ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন আৰু শুদ্ধ উত্তৰটি হৈছে বৰ্মন ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ হৈছে ভাস্কৰ বৰ্মন ইতিমধ্যে আমি আলোচনা কৰিছোঁ দুইটা কুৱেশ্যনৰ কিছু কথা আমি ডিছকাছ কৰোঁ দেখা পাম যে ভাস্কৰ বৰ্মন লিভড আপ টু 650 AD যে ভাস্কৰ বৰ্মন কেতিয়ালৈকে জীয়াই আছিলে 650 খ্ৰীষ্টাব্দলৈকে আৰু এডৱাৰ্ড গেইটৰ হিষ্ট্ৰী কিতাপত উল্লেখ মতে 648 হ'ব পাৰে এই সংখ্যাটি অৰ্থাৎ 650 বা 648 লৈকে ভাস্কৰ বৰ্মন জীয়াই আছিল হি ৱাজ নাউন এজ কুমাৰ ৰাজা বিকজ হি ৰিমেইনড এ কুমাৰ থ্ৰু আউট হিজ লাইফ যে তেওঁ কিয় কুমাৰ ৰজা বুলি কোৱা হয় কাৰণ তেওঁ গোটেই জীৱন কুমাৰ হিচাপে আছিলে therefore with his the line of kings with the legacy of Naraka ended আৰু ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ যে বৰ্মন বংশৰ ৰজাসকলে নিজকে নৰকাৰ লিগেসি থকা বুলি ভাবে অৰিজিন তেওঁলোকৰ নৰকাৰ পৰা হৈছে বুলি ভাবে আৰু গতিকে যেহেতু কুমাৰ ভাস্কৰ বৰ্মনে শেষ ৰজা আছিল তেওঁ কুমাৰ হিচাপে গোটেই জীৱন অতিবাহিত কৰিছিল সেইভাবে তেওঁৰ হৈতে এই নৰকাৰ পৰা ৰিলেট হৈ থকা লিগেসি থকা ৰজাসকলৰ লাইনটো শেষ হৈছিল देयर প্লেস वाज টেকেন বাই এ নিউ ভগদত্ত লাইন অফ কিংস আৰু এই নৰকাসুৰৰ অৰিজিন থকা এই ৰজাসকলৰ শাসনকাল শেষ হোৱাৰ লগে লগে নতুন এটা ডাইনেষ্টিৰ উৎপত্তি হৈছিল যেটো আমি কৈছো শালস্তম্ভ ডাইনেষ্টি আৰু যাৰ অৰিজিন তেওঁলোকে দাবী কৰে ভগদত্তৰ পৰা হোৱা বুলি question number 6 name the ambassador sent by Bhaskar Varman to Harshavardhan the king of Thaneswar for building matrimonial alliance against king of Gaur named Sasanka অৰ্থাৎ গৌৰৰ ৰজা শশাংকৰ বিৰুদ্ধে বৈবাহিক এটা সম্পৰ্ক স্থাপন কৰিবৰ বাবে কামৰূপৰ এগৰাকী ৰজা বৰ্মন ৰজা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ থানেশ্বৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ এগৰাকী এম্বেছাডৰ পঠিয়াইছিল এগৰাকী দূত পঠিয়াইছিল তেখেতৰ নাম কি আছিল আৰু সুপ্ৰতিকা শিলভদ্ৰ হংসবেগ শিলাদিত্য আমি অপচন 4টা দেখা পাইছো শুদ্ধ উত্তৰটি হৈছে হংসবেগ বা হংসবেগ অৰ্থাৎ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ এটা সম্পৰ্ক কৰিবলৈ বিচাৰি ফ্ৰেন্ড ৰিলেশনশিপ বিচাৰি যিগৰাকী ৰাষ্ট্ৰদূত পঠিয়াইছিল এম্বেছাডৰ পঠিয়াইছিল তেখেতৰ নাম আছিল হংসবেগ all of discuss কৰি লৈছো the episode about Hamsabeg is written in the Harshacharit written by Banabhatta যে এই হংসবেগ যে পঠিয়াইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ তালৈ ৰাষ্ট্ৰদূত হিচাপে তাৰ এই গোটেই ঘটনাটো এই এপিসোডটো লিখা আছে হৰ্ষচৰিতত আৰু হৰ্ষচৰিত কোনে লিখিছিল হেতু প্ৰশ্ন আমি কেতিয়াবা পৰীক্ষাত অহা দেখা পাওঁ বানভাত্তা This happened when Harshavardhan succeeded his brother Rajyavardhan আৰু এই ঘটনাটো কেতিয়া ঘটিছিল যেতিয়া থানেশ্বৰৰ ৰজা ৰাজ্যবৰ্ধনৰ পিছত হৰ্ষবৰ্ধন ৰজা হৈছিল সেই সময়ছোৱাতে তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিবৰ কাৰণে হংসবেগক ভাস্কৰ বৰ্মনে দূত হিচাপে পঠিয়াইছিল Question number 7 from which of the following inscription the defeat of Gaura king Sasanka by Bhaskar Burman can be traced যে তলত দিয়া কোনখন ইনস্ক্ৰিপচনত বা কোনটো লিপিত গৌৰৰ ৰজা যে শশাংকক ভাস্কৰ বৰ্মনে হৰুৱাইছিলে বা শশাংকৰ ৰাজ্যত যে ভাস্কৰ বৰ্মনে অধিকাৰ কৰিছিল সেই কথা উল্লেখ পোৱা যায় বা অনুমান কৰিব পাৰি প্ৰাগজ্যোতিষপুৰ
inscription, Nidhanpur copper plate inscription, Umachal rock inscription, none of these. আৰু উত্তৰটো হৈছে Nidhanpur copper plate inscription, অৰ্থাৎ নিধানপুৰত যি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আছে, তাম্ৰলিপি আছে, তাত পোৱা যায় যে ভাস্কৰ বৰ্মনে গৌড়ৰ ৰজা শশাংকৰ ৰাজ্য অধিকাৰ কৰিছিলে বা তেওঁক ডিফিট কৰিছিলে। আৰু ডিছকাশ্যন যদি কৰা যায় তেতিয়াহ'লে দেখিম যে ভাস্কৰ বৰ্মন ইছ্যুড দ্য নিধানপুৰ গ্ৰাণ্ট ইন কমেমৰেশ্যন অফ হিজ triumphant entry into Karna Suvarna, the capital of his late rival Shashank of Gaur. অৰ্থাৎ গৌড়ৰ ৰজা শশাংকৰ যিখন ৰাজধানী আছিলে কৰ্ণ সুবৰ্ণ, এই কৰ্ণ সুবৰ্ণত যেতিয়া জয়ী হৈ পেলাই ভাস্কৰ বৰ্মনে এণ্ট্ৰি কৰিছিলে, সেই সময়ছোৱাতেই নিধানপুৰ কপাৰ প্লেট এই ইনস্ক্ৰিপশ্যনটো খোদিত কৰা হৈছিল বা সেই নিধানপুৰ গ্ৰাণ্ট দিয়া হৈছিল বুলি তাতে উল্লেখ পোৱা যায়। Question number 8, during which Burman king did the Chinese pilgrim Huensang visit Kamrup? অৰ্থাৎ চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপৰ কোনজন বৰ্মন ৰজাৰ সময়ত কামৰূপ ভ্ৰমণ কৰিছিলে? During which Burman king did the Chinese pilgrim Huensang visit Kamrup? আনসাৰটো আমি দেখিছোঁ কিং ভাস্কৰ বৰ্মন, অৰ্থাৎ বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ দিনত হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিলে। Question number 9, who was the head of Nalanda Monastery বা Nalanda University when Huensang visited ভাস্কৰ বৰ্মন? অৰ্থাৎ হিউৱেনচাঙে ভাস্কৰ বৰ্মনক যেতিয়া লগ কৰিবলৈ আহিছিলে বা ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্যলৈ আহিছিলে, তেতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ হেড কোন আছিলে? নালন্দা বিশ্ববিদ্যালয়ৰ মুৰব্বী কোন আছিলে? আৰু আনসাৰটো আমি দেখিছোঁ শিলভদ্ৰ, নালন্দা বিশ্ববিদ্যালয়ৰ সেই সময়ত মুৰব্বী আছিলে। Question number 10, what was the circumference of Kamrup under Kumar Bhaskar Varman as mentioned by Huensang in his book CUK? আমি জানো হিউৱেনচাঙে তেওঁৰ গ্ৰন্থ CUKত অসমৰ বিষয়ে বিভিন্ন কথা উল্লেখ কৰিছে, আৰু CUKত উল্লেখ থকা মতে যে কামৰূপৰ সেই সময়ত ভাস্কৰ বৰ্মনৰ সময়ত কামৰূপৰ চাৰ্কামফাৰেঞ্চ অৰ্থাৎ পৰিসীমাটো কিমান আছিলে? আৰু আনসাৰটো আমি দেখা পাইছোঁ 1700 মাইলছ, অৰ্থাৎ 1700 মাইল বা 10,000 লি। ইয়াৰ যিকোনো এটা অপশ্যন আমি পৰীক্ষাত পাব পাৰোঁ। 10,000 লি অৰ্থাৎ 1700 মাইল। অকণমান আমি হিউৱেনচাঙেনো কি কৈ গৈছিলে CUKত এই বিষয়ে এডৱাৰ্ড গেইটে বুৰঞ্জীবিদ এডৱাৰ্ড গেইটে আমাৰ সন্মুখত কি তথ্য দিছে তাৰ বিষয়ে অকণমান ডিছকাছ কৰিছোঁ। ইয়াৰ বিষয়ে আমি বিভিন্ন প্ৰশ্ন পাই থাকোঁ, আৰু এইটো দেখা পাইছে আপোনালোক সকলোৱে এডৱাৰ্ড গেইটৰ পেজ নম্বৰ 28ৰ পৰা মই নিজে পঢ়া এই কথাখিনি আপোনালোকলৈ প্ৰয়োজনীয় বুলি ভাবি তুলি দিছোঁ। ইয়াত লিখিছে দ্য কাণ্ট্ৰি অফ কামৰূপ ইজ এবাউট 10,000 লি, অৰ্থাৎ কামৰূপৰ মানে যিটো ইন চাৰ্কেট অৰ্থাৎ চাৰিসীমাটো বা পৰিসীমাটো কিমান ক্ষেত্ৰজুৰি আগুৰি আছে 10,000 লি, আৰু তাৰ মিনিংটো দিছে নিয়েৰলি 1700 মাইলছ। দ্য কেপিটেল টাউন ইজ এবাউট 30 লি। এইটো কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে কামৰূপৰ কেপিটেল সেই সময়ত কিমান পৰিসীমাৰ আছিলে, চ' 30 লি বুলি কৈছে। দে কাল্টিভেট দ্য জেক ফ্ৰুট এণ্ড দ্য কোকোনাট। ইয়াৰ বিষয়ে আমি প্ৰশ্ন বিভিন্ন সময়ত পৰীক্ষাত অহা দেখা পাইছোঁ যে সেই সময়ত অসমত কি ধৰণৰ খেতি কৰিছিলে? জেক ফ্ৰুটৰ খেতি কৰিছিলে আৰু কোকোনাটৰ খেতি কৰিছিলে। দিজ ট্ৰিজ দো নিউমাৰাছ আৰ নেভাৰথলেছ মাছ ভেলিউড এণ্ড এষ্টিমড। Water led from the river or from banked up lakes flows round the towns. The climate is soft and temperate. আৰু সেই সময়ত অসমৰ জলবায়ুটোৰ বিষয়ে কৈছিলে, কামৰূপৰ জলবায়ুটোৰ বিষয়ে। দ্য ক্লাইমেট ইজ ছফ্ট এণ্ড টেম্পাৰেট। দ্য মেনাৰ্ছ অফ দ্য পিপল আৰ চিম্পল এণ্ড অনেষ্ট। অসমৰ মানুহখিনি মেনাৰ্ছটো কেনেকুৱা বুলি কৈছিলে? চিম্পল এণ্ড অনেষ্ট। দ্য মেন অফ স্মল ষ্টেচাৰ এণ্ড দেয়াৰ কমপ্লেক্সন ডাৰ্ক য়েল্ল'। আৰু এইটো খুব ইম্পৰ্টেণ্ট, ইয়াৰ বিষয়ে কেতিয়াবা প্ৰশ্ন আহিছে যে কমপ্লেক্সনটো কেনেকুৱা বুলি কৈছিলে, গাৰ মানুহবোৰৰ ৰংটো কেনেকুৱা বুলি কৈছিলে? ডাৰ্ক য়েল্ল' বুলি কৈছিলে, গাঢ় হালধীয়া বুলি কৈছিলে। দ্য লেংগুৱেজ ডিফাৰ্ছ এ লিটল ফ্ৰম দ্য মেইনলেণ্ড হিন্দু বুলি কৈছিলে, অৰ্থাৎ মেইন হিন্দুসকলতকৈ ভাৰতবৰ্ষৰ আমাৰ কামৰূপৰ মানুহখিনিৰ লেংগুৱেজটো ডিফাৰ কৰে বুলি কৈছিলে। গতিকে এইখিনি আজিৰ আমাৰ আলোচনা কৰিবলগীয়া বিষয় আছিলে। আপোনালোক সকলোৱে ইমান সুন্দৰকৈ আমাৰ ভিডিঅ'টি উপভোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে, আৰু যদি আপোনালোকে ভাবিছে যে এইখিনি কাৰোবাৰ বাবে উপকাৰী হ'ব তেতিয়াহ'লে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ জইনিং আছ।